হেৰা মোৰ বয়স হৈ আহিছে নহয় মই এতিয়া এজনী এজনীকৈ 4জনী ছোৱালীকে মই বিয়া দিব লাগিব গম পাইছানে কথাটো তুমি বাৰু কাপোৰ কানি যোগাৰ কৰিছা নেকি আগতীয়াকে যে যোগাৰ কৰি থব লাগে জানানে নাজানা তুমি মই গম পাওঁ নহয় মই আৰু 4জনী ছোৱালী তুলিছো মই কিবা ইনে বহি আছো নেকি মই জানো আপুনি নকলেও হ'ব আমাৰ মা দেউতাহঁতে যিবোৰ কৰি আহিছিলে তাকেই মই কৰিছো মই 4জনী ছোৱালীৰ কাৰণে মই অলপকৈ চাৰিওভাগ বস্তু গোটাই থৈছো আপুনি খালি দৰাহে চাওক আপুনি কেনেকুৱা পাত্ৰ দৰা কি কথা বতৰা আপুনি সেইখিনিহে খবৰ কৰক কেলে আপোনাৰতো লগৰ বন্ধুৱে কৈছিলে নহয় ছোৱালীৰ কাৰণে ল'ৰা চাই দিম বুলি কি হ'ল পিছে ইনে মুখেদিহে কয়নে কথা হাতে কামেও কৰে কৰিব কিয় নকৰিব মই ক'লে মোৰ বন্ধুৱে নকৰিবনে কৰিছে চাগে মই আজিয়েই খবৰ ল'ম ৰ'বা পিছে এটা কথা আকৌ গম পাইছেই নহয় 4জনীক আমি একেখন ৰভাতেই বিয়া দিম বুলি ভাবিছো কাৰণ বাৰে বাৰে আমি এইবোৰ খৰচ কৰিব নোৱাৰো বহুত খৰচ হৈ যাব 4জনী ছোৱালীক সেইকাৰণে আপুনি একেলগে ব্যৱস্থাটো কৰিব হ'ব দিয়া হ'ব ৰ'বা মোৰ বন্ধুৰ লগতে মই কথাখিনি পাতি আহোঁগৈ উফ কি যে হ'ব এই মানুহটোৰ পৰা ইমানেই বম ভোলা মানুহ ছোৱালী 4জনীৰ বাপেক হৈ তেওঁৰ অকণো চিন্তা কাণ্ড একো নাই একো কথা নাই তেওঁৰ লগ বন্ধু খোৱা বোৱা সিমানতে আৰু মইহে জানিছো মোৰ 4জনী ছোৱালীক মই কেনেকৈ ভাল ল'ৰা এটালৈ গতাম বাপেক যে বাপেকেই আৰু ইনেই নকয় বাপেক যে ধৰা সাপ যাওঁ পাই ছোৱালীকেইজনীকে কওঁগৈ বাকীখিনি কাম কৰক আৰু মোৰ যে এইবিলাক কথা ভাবিলে মোৰ মানে গাটোৱে বেয়া লাগি আহে প্ৰেছাৰটোৱে ল' হৈ যায় নেকি কেনেকৈ যে ছোৱালীকেইজনীক উলিয়াই দিম ইমান আনন্দৰে সুখ আনন্দৰে ঘৰখন ভৰি আছিল হাঁহি ফূৰ্তিৰে এতিয়া ছোৱালীকেইজনী গ'লেগে মইহে আৰু অকলে কি যে কৰিম বাপেকটোতো বাপেকেই আৰু কাকু কাকু কি কৰিছনো মোলে পানী এগিলাচ লৈ আহ কি হ'ল মা কি হ'লনো ইমানকে চিঞৰিছ যে মই কাম কৰি আছিলো গোটেই আলমাৰিটো ইমান খেলি মেলিকৈ থৈছে ইহঁতি কাপোৰবিলাক তাকে সামৰি আছিলো কি হৈছে মা কচোন তোৰ গাটো বেয়া লাগিছে নেকি বৈ ভিতৰলৈকে বৈ শুই দে অকমান শুই দিলে অলপ ভাল পাবি মই অকমান বাগৰ দিলেহে মই ভাল পাম যেন লাগে গাটো মই অকণ বাগৰকে দিওঁ দে তহঁতিয়ে কৰিবি আৰু কামখিনি দেই মা শুই থাক তই চিন্তা নকৰিবি আমিয়ে কাম চামবোৰ কৰিম তই অকণমান ৰেষ্ট ল দেই মই আহোঁ মোৰ কাম আছে নহয় আকৌ ইহঁতকেইজনীয়ে বা কি কৰি আছে তাকে চাওঁগৈ তহঁতৰ কামবোৰ কৰি খোৱাই নাই নি তহঁতি 3জনীয়ে একদম মানে কথা পাতি ক'ব নোৱাৰা হৈ আছ লীনা তোমাৰ এইবোৰ হৈছে নাই খানা পিনা হৈছে বাইদেউ হৈছে মই আৰু অকণমানহে বাকী মা শুলে নেকি মাক খুৱাই থৈ আহিছো মাৰ গাটো বোলে ভাল নহয় মাৰ বৰকৈয়ে গা বেয়া হবলৈ লৈছে ঘনে ঘনে চিন্তাই লাগে জাননে কেলে চিন্তা কৰি থাকিব লাগে ইমানকে মায়ে যে অলপ বেছি চিন্তা কৰে অকল ছোৱালীকেইজনীলে চিন্তা কৰো বুলি কৈ থাকে যে ইমান চিন্তা কৰিবলৈকে কি কথা আছে আজিৰ যুগত
বিয়া দিব লাগে কৈ থাকে অকল। মোৰ কিন্তু বিয়া চিয়া হোৱাৰ কথা মই ভাবি থকা নাই দেই। মোলে কিন্তু দৰা চাই থাকিব নালাগে, মোৰ টেনচন ল'ব নালাগে মায়ে। হে, কিহৰ বিয়া চিয়া হ'ব লাগিব? আকৌ লোকৰ ঘৰতো গৈ কামহে কৰিবগে লাগিব। হেত এইজনী কথা যে কয় আকৌ, তোকেই চবতছে আগত বিয়া দিব লাগিব, গম পাইছ নাই? তই নহয় কৈ আছ নহয়, তোকহে আগত দিবলৈ কম। দেউতাক কম এইকহে আগত দি দিয়ক। বা তোকে বোলে আগত বিয়া দিব, ডাঙৰ বা থাকোতে। ভালেই হৈছে দে, তই মোৰ লগত কাজিয়া কৰি থকা নহয়। ভাল পাম, মই খুব ভাল পাম। আৰু তোৰ গোটেই ড্ৰেছ, তোৰ ষ্টাইল কৰা বস্তু খুবা চব মই লৈ ল'ম, গম পাইছ? সঁচাকে দেই, এইজনী যে ইমান অভং নহয়, কি যে কৰিব বিয়া হলে। দৰাটোক মাৰিবহে চাগে উল্টাই কথা নুশুনিলে। হয়, এনেকুৱা নকৰে ন ভন্টি? এনেকুৱা নকৰিবি দেই, এনেকে কৰিব নাপায় নহয় দেই। নুধুৱে যা মই একো বাচন চাচন। অনবৰত অকল তহঁতি মোকে কৈ থাক, জোকাই থাক। নুধু যা মই। হ'ব দে, তাই এইটো বাহানাতে গুচি গ'ল। কম টেঙৰ নহয় তাই। ৰহ ময়ে ধুই পেলাওঁ এসোপা। হেৰি নহয়, তোৰ পঢ়া হ'ল জানো? তোৰতো পৰীক্ষা আছে। যা তই পঢ়গে, তই কাম কৰিব নালাগে, যা। মই আহিলো নহয়, মই চম্ভালিম, যা তই। ভাল কথা বা। ঠিক আছে, মই যাওঁ দেই। বাও, মাৰ সঁচাকৈয়ে গাটো বেয়া ন? মায়ে যে অকল চিন্তা কৰিয়ে হেৰি হ'ল আৰু। অনবৰত বিয়াৰ কথাই চিন্তা কৰি থাকে। কি যে হ'ব নহয়। তাকেহে, চাকৰি বাকৰি এটা কৰা হলেতো কথাই নাছিলে। চাকৰি বাকৰিও কৰিবলৈ নোৱাৰিলো। ঘৰৰ কামকে কৰি থাকিব লগা হৈছে। চাকৰি এটা পোৱাহেঁতেন চাগে অন্তত মাহঁতৰ বিয়াৰ বোজাটো কমিলে হয়। তেনেকৈনো কিয় কৈছ? ছোৱালীবিলাক মাকৰ বোজা নহয়। ছোৱালীক এদিন উলিয়াই দিয়া মাক দেউতাকৰ দায়িত্ব হয়। জান, তই এনেকৈ চিন্তা নকৰিবি, নেভাবিবি দেই। সেইবিলাক কথা নেভাবিবি, সেইবিলাক কথা মনলৈ নানিবিয়ে। আমি মা দেউতাৰ বোজা নহয়। আমাক বিয়া দিয়া উলিয়াই দিয়াটো মাহঁতৰ দায়িত্ব। যেনেকৈ মাহঁতে আনৰ ঘৰৰ পৰা আহিলে তেনেকৈ, গম পাইছ? মাহঁতে কেতিয়াও আমাক বোজা বুলি নেভাবে। কিন্তু আনৰ ঘৰত যেনেকে বিয়া বাৰুবোৰ ওলাই আছে, তেনেকৈ যেনিবা আমাৰ ঘৰত এখনো হোৱা নাই। চব হ'ব, সময়ে চব সলাই পেলাব। ভন্টি, চিন্তা নকৰিবি। বাৰু যা, তই টেবুলখনকে ঠিক কৰগে যা। মই বাচনকেইটা ধুই মই ভাত বাঢ়ি দিম, যা। বা হ'ব দে, মই মাকো জগাই দিওঁগে। দেউতা বা আহিলে নে নাই, ইমান দেৰি হ'ল। দেউতা কলৈনো ওলাই গৈছিলে? ইমান দেৰি হ'ল যে। আমি ভাত খাবলৈকে ৰখি আছো। কলৈনো গ'ল দেউতা? অহা নাই ইমান দেৰি। সিহঁতৰ টোপনিয়ে ধৰিছে। হেৰি মাজনী, মই ওলাই গৈছিলো। তাতে আকৌ মোৰ একে স্কুলীয়া দিনৰে বন্ধু এজন লগ পালো। তেওঁ কাইলৈ আমাৰ ঘৰলৈ আহিব। তেওঁৰ ল'ৰাটো এতিয়া কলিকতাত ডাঙৰ কোম্পেনী এটাত চাকৰি কৰি আছে নহয়। তাকেহে আহিব কথা পাতিবলৈ। কাইলৈ আহিম বুলি কৈছে। খোৱা বস্তু কিবা দুটামান বনাই থবা দেই। হ'ব। ইমান দেৰিকৈ আহিলে আমাৰ চিন্তাই লাগিছিল। হ'ব। আপোনাৰহে কথাবোৰ কিমান সত্য হয় চাম নহয়, কাইলৈহে গম পোৱা যাব। হ'ব, এতিয়া ভাত খোৱাহে যাওক আৰু। বহুত দেৰি হ'ল। তোমাৰ আৰু গাটো সদায় বেয়াই হৈ থাকে আৰু, ভাল নুশুনিলোৱে আৰু। কেনেকৈ ভাল হ'ব? ইমান 4জনীকে ছোৱালী মূৰতে লৈ আছো, কেনেকে ভাল হ'ব মোৰ? মই মাকজনীয়ে শান্তিত ভাত খাব পাৰিছো নেকি? আপোনাৰ এনে লগ বন্ধু একেবাৰে কথা কৈ শেষেই নহয়। চাম নহয় কাইলৈ কোন আহে।
অ' মা হ'ব হ'ব অ'। খোৱাৰ সময়ত এখন হুলস্থুল নকৰিবিচোন। এনেই গাটো অকণমান ভাল হৈ আহিছহে সুস্থ হৈ। হ'ব দে, ভাতকেইটা খাই আকৌ শুই থাকগৈ যা। অ' মা, ভাত খোৱাৰ সময়ত হুলস্থুল কৰি নাথাকিবাচোন, মই বৰ বেয়া পাওঁ। শান্তিকে খাই লৈ যাওঁ আমি, শুই থাকোঁ। হেৰি, কথাষাৰ হয় জানো? আপুনি গোটেই ছোৱালীকেইজনী আগতে কথাষাৰ ক'ব নালাগে নহয়, সিহঁতি আকৌ খেলি মেলি হ'লে মানে মনত দুখ পাব। ক'ব নালাগে নহয়, কালি ঘপককৈ আহিলেহেঁতেন হ'লহেঁতেন। তেনেকৈ ক'ব নালাগে নহয়। যি টি কথা একে ছোৱালীকেইজনী আগতে গাব। সঁচাকৈ অ'। আহিব জানানে, মোৰ একেবাৰে সৰুকালৰ বন্ধু। আহিবই, তুমি চিন্তা নকৰিবা, গম পাইছা? আহিব। আৰু ময়ো ফূৰ্তিতেহে ক'লো কথাষাৰ। ফূৰ্তিতে মই ক'বই নোৱাৰা হ'লো, গম পাইছা? হ'ব হ'ব, এতিয়া তুমি চিন্তা নকৰিবা, গাটো কাইলৈ ভালকৈ ৰাখিবা। আৰু সেই আলহী আহিলে কথা পাতিবা ভালকে দেই। ঠিক আছে বাৰু, হ'ব দিয়ক। ঈশ্বৰে কৰিলে হৈ গ'লে হয় আৰু বিয়াখন। এৰা, ৰাতিটো পোৱাক আৰু যেনে তেনে। কাইলৈ বজাৰৰ পৰা কিবা কেইটামান আনি ছোৱালীকেইজনীক বনাবলৈ দিব লাগিব। আৰু অলপ মিঠাই চিঠাই আনিম আৰু হোটেলৰ পৰা, হ'ব আৰু। দেউতা, এয়াই নেকি আপোনাৰ বন্ধু? তাকে আপুনি যে কৈ থাকে, এয়াই আপোনাৰ লগত একেলগে পঢ়িছিলে ন এখেতে? নমস্কাৰ দেই খুৰা, নমস্কাৰ। ভালে আছে নহয়? মা, ভালে আছো। তোমালোকে ভালে আছা নহয়? পঢ়া শুনা কেনে চলিছে? খুৰা, ভালেই চলিছে। মই এইবাৰ ফাইনেল দিম নহয় 12ৰ। এক্সাম দি পেলাই মই ফুৰিবলৈ যাম। বৰ ভাল কথা, বৰ ভাল কথা। আমাৰ পিনেও যাবা আকৌ ফুৰিবলৈ। এইজনে নেকি আপোনাৰ ল'ৰা? নমস্কাৰ দাদা, নমস্কাৰ। ভালে আছে নহয়? ভাল ভাল। তোমাৰ কেনেকুৱা? পঢ়া শুনা কেনেকুৱা চলিছে? প্ৰিপাৰেশ্যন হৈছেনে তোমাৰ? ভালকে দিবা দেই পৰীক্ষা, তেতিয়াহে বাহিৰত পঢ়িব যাব পাৰিবা। নিশ্চয় নিশ্চয় দাদা। মই ভালকেই পঢ়িম, ভাল ৰিজাল্ট কৰিব লাগিব। তেতিয়াহে মই বাহিৰত পঢ়িবলৈ যাব পাৰিম। মোৰতো এইমেই আছে, মই বাহিৰত যাম পঢ়িবলৈ। বৰ ভাল কথা, বৰ ভাল কথা। তুমি ভাল কথাই ভাবিছা। ভাল কথা দেই। ঠিক আছে, আপোনালোক বহক বাৰু দেই, মই এতিয়া আহিছোঁ। তোমাৰ সৰু ছোৱালীজনী কিন্তু বৰ মৰম লগা দেই। তাইৰ কথা বতৰাবোৰ কিন্তু বিৰাট ভাল লাগিলে। কথাখিনি শুনিলে শুনিয়েই থাকিব মন যায়। এনেকুৱা ছোৱালী এজনী সকলোৰে ঘৰত থকাৰ দৰকাৰ। কাৰণ গোটেই ঘৰখনে মনোৰঞ্জন কৰি তোলে তাই। ইমান কথাখিনি ভাল লগা শুনি বৰ মৰম লাগিল ছোৱালীজনী নকবা আৰু, কম দুষ্ট বুলি ভাবিছা নেকি তাই? উৎপাত কৰি ফুৰে, বায়েকহঁতৰ লগত যুঁজি থাকিব মানে একদম। বায়েকহঁতৰ লগতে উৎপাত কৰি থাকে। ইফালে বায়েকক চুলি টানিব, সিফালে বায়েকক চুলি টানিব। ইজনী সিজনী মানে আৰু বেলেগ নেলাগেই লগ। ঘৰতে আমাৰ 4জনী নহয় জানো? বৰ ভাল কথাহে জানানে? ঘৰখন ইমান মানে ফূৰ্তি হৈ আছে। আমাৰ ঘৰখন একেবাৰে সেমেকিয়ে থাকে জানা। মাকে পাকঘৰত সোমাই থাকে, মই টিভিটোৰ ওচৰত বহি থাকোঁ, ল'ৰাই কম্পিউটাৰত বহি থাকে। ইটোৱে সিটোক কথা পাতিবলৈও সময় নাই আমাৰ, এনেকুৱা হয়। হয় দেই, কি কবা আৰু, এনেকেই দিনবোৰ পাৰ হৈছেগে আৰু সংসাৰখনত। দেউতা, আহক, চাহ দিলোঁ নহয়। আহক, আপোনালোকো আহক। চাহ টেবুলত দি থৈছোঁ, আহক। মাজনী, বেছিকৈ বনালা নেকি? আমি কিন্তু ভাতকেইটা খাই আহিছোহে। ভাতকেইটা খোৱা বেছি পৰ হোৱাই নাছিল। খালি চাহ একাপ দিয়া হ'লেও হয়। হ'ব খুৰা, বেছিকৈ বনোৱা নাই। আপোনালোকে চিন্তা নকৰিব, আহক, ভিতৰলৈকে আহকচোন। এওঁ সৰু নে ডাঙৰ নে মাজু? এজনী মোৰ 2 নম্বৰ ছোৱালী। তাইও BA টো কমপ্লিট কৰি ঘৰতে আছে। একো এটা পোৱা নাই। তাকে তাইও মনটোতে দুখ। তাই কিবা এটা কৰিবলৈ মন আছিল। টেট পৰীক্ষা দিছিলে, তাত কিন্তু উত্তীৰ্ণ নহ'লে জানানে? হ'ব খুৰা, দি থাকিবলৈ দিব। পতককে মনটো ভাঙি পেলাব নালাগে। এবাৰত নহয় এবাৰ পাবই। ভালকৈ খালি মন দি পঢ়ি থাকিলেই হ'ল। এৰা, ছোৱালীজনীয়ে মানে দুখ কৰিয়ে থাকে।
তাই কয়, দেউতা, মই যদি কিবা এটা কৰিলো হয়, অকমান ঘৰখনৰ আৰ্থিক অৱস্থাটো দূৰ হ'ল হয়। হ'ব দিয়া, দুখ নকৰিবা, ভাল হ'ব তোমাৰ ছোৱালীকেইজনীৰ। জানো আৰু, ঈশ্বৰেহে জানে। ব'লা চাহকণ খাই লওঁ, কথা পাতি থাকিলে চাহকণ ঠাণ্ডাহে হ'বগৈ। ব'লা বোপা, ভিতৰলৈ ব'লা। অহ, ইমানবোৰ যোগাৰ কৰিলা? ইমান কৰিব নালাগিছিল নহয়, আমি ভাতকেইটা খাই আহিছো মাত্ৰ। খুৰা, বৰ কষ্ট দিয়া নিচিনাহে হ'ল। ইমান খোপা আয়োজন কৰিলে। হে একো নাই দিয়া, ছোৱালী মানুহ নহয়, ছোৱালী থকা ঘৰত আকৌ এক সুধা চাহ দিবলৈ বেয়া নহয়, নহয় জানো? খোৱা খোৱা। বন্ধু, আহিছা তুমি, ইমান দিনৰ মূৰত যে লগ পালো, বৰ ভাল লাগিলে জানানে? মনটো বৰ ভাল লাগিছে। আগৰ কথাবোৰ, আগৰ দিনবোৰলৈ মনত পৰি গৈছে। খুৰা, আপোনালোকৰ নিচিনাকে মোৰো মনত পৰি গৈছে। সৰুকালত স্কুলত লৈ গৈ শিলিখা বুটলা, আমলখি বুটলা, বগৰী বুটলা, সেইবিলাক মনত পৰি গৈছেগে পাই। কি কবা আৰু, আমি যে কমটি দুষ্ট নাছিলো, গম পাইছা? সেইকাৰণে ল'ৰা ছোৱালীবোৰক ধমকি দিবলৈও বেয়া পাওঁ। নিজেও সেনেকুৱা কাল এটা পাৰ কৰি আহিছো নহয়। ঠিক আছে, চাহ একাপ খাই লওঁ, নহ'লে ঠাণ্ডাহে হ'ব। তুমিও আনা আকৌ তোমালৈ। ময়ো এই অকমান আগত ভাত খাই উঠিছোহে। খোৱাচোন খোৱা, তোমালোকেই খোৱা। বন্ধু, পাতিম বাৰু কথাবিলাক, বহুত কথা আছে। তোমাৰ পাছে ডাঙৰ ছোৱালীগৰাকী ক'ত? তেওঁ দেখোন এবাৰো নাহিল। যোৱাচোন মাতি আনাগৈ। খুৰা, নমস্কাৰ। মই এই পাকঘৰতে আছিলো। তাকেহে, ভালে আছে নহয়? দেউতাই আপোনাৰ কথা কৈ থাকে। মা, ভালে আছা নহয়? পিছে তুমি এতিয়া কি কৰি আছা? এয়া মোৰ ল'ৰা আহিছে কলিকতাৰ পৰা, তাকে ফুৰাবলৈ লৈ আহিলো। মোৰ পুৰণা বন্ধুৰ ঘৰলৈকে লৈ আহিলো। ভালেই কৰিলে লৈ আহিলে। ভালে আছে নহয়? চাহকণ খাওক। কেতিয়া পালেহি? মোৰ আজি 4-5 দিনেই হ'ল অহা ইয়ালৈ। বাকী তোমালোকৰ খবৰ কি? কোৱাচোন। মোৰ ভালেই। বাকী কিমান দিনৰ ছুটীত আহিলে? বেছি দিন নহয়, মাত্ৰ 25টা দিনৰহে ছুটি পাইছো। আকৌ দিব ছুটি, কিন্তু এতিয়া মানে মই 25 দিনৰ পিছতে মই যাবগে লাগিব। অলপ অফিচৰ বহুত ফাইল কমপ্লিট কৰিবলৈ আছে। তাকেহে, দেউতাৰো গাটো ইমান ভাল নাছিল, দেউতায়ো খুব ফোন কৰি মতাৰ কাৰণে গুচি আহিলো। ভালেই কৰিলে। খুৰায়ো চাগে চিন্তাই কৰি থাকে আপোনালৈ। তেওঁলোকৰ চিন্তা মোৰ কাৰণে বেছিহে। এনেই অযথাকে চিন্তা কৰি থাকে জানানে? ইমান চিন্তা কৰিবলগীয়া কথা নাই নহয়। ঠিক আছে, আপোনালোকে খাওকচোন চাহ, মই ভিতৰৰ পৰা আহোঁগৈ। কেনেকুৱা দেখিলা? এয়াই আমাৰ ডাঙৰ ছোৱালী। ভাল ভাল ভাল, সঁচাকৈ দেই বন্ধু, তোমাৰ কিন্তু ছোৱালীকেইজনী ইজনীতকৈ সিজনী দেই গুণৱান, বৰ ভাল, বৰ নম্ৰ ছোৱালী। ভাল লাগিলে পাই। এনেকুৱা ছোৱালীহে মাক দেউতাকৰ ভৱিষ্যত উজ্জ্বল হয় জানানে বন্ধু? তুমি দুখ নকৰিবা, তোমাৰ গোটেই ছোৱালীকেইগৰাকীয়ে লক্ষী। জানো আৰু, সময়েহে কব। ঠিক আছে বন্ধু, খোৱা বোৱাটো হৈ গ'ল, এতিয়া আমি যাওঁ। অলপ বজাৰো কৰিবলৈ আছে, বজাৰ চজাৰ কৰিহে ঘৰলৈ যাম আৰু। ভাত পানী খোৱাৰ কথাও নকলো নহয়, প্ৰথম ল'ৰাটোক লৈ আহিছা। আহিম নহয়, ঢেৰ সময় আছে আহিবলৈ। খুৰা, আকৌ আহিম দিয়ক, আপুনি চিন্তা নকৰিব। আজি এতিয়া আকৌ মাও ঘৰত অকলে আছে নহয়, চিন্তা কৰি থাকিব আমাৰ ইমান দেৰি হোৱাৰ কাৰণে। ঠিক আছে বাৰু দেই, আকৌ আহিবা। খুৰা, ঠিক আছে বাৰু, আজি আহোঁ আৰু। ব'লা দেউতা। যোৱাগে নেকি? আহিব দেই আপুনিও। এদিন ভাত খোৱাকে আহিব। তেখেতকো লৈ আহিব। বন্ধুনীকো লৈয়ে আহিব লগতে। তিনিও আহিব, তেতিয়া বেছি ভাল লাগিব নহয় জানো?
ঠিক আছে বাৰু দেই বন্ধনী, আজিলৈ আহিছোঁ। হেৰি, কেনেকুৱা পালে বাৰু? তেওঁলোকে ভাল পাইছেনে বাৰু আমাৰ ঘৰখন? আমাৰ ছোৱালী ভাল বুলি কৈছে নে বাৰু? মোৰ যে বৰ চিন্তা লাগি আছিল জানেনে? হ'ব ৰ'বা, ই দেউতাকেতো বহুত ভাল পাই গৈছে, এতিয়া ল'ৰাইহে কি বুলি কয় আৰু। হ'লে ল'ৰাটো বৰ ভাল লাগিছিল জানেনে? বিৰাটেই ভাল লাগিছে, বৰ নম্ৰ। আমাৰ ডাঙৰ ছোৱালীৰ লগত যে ইমান ধুনীয়াকৈ মিলিব নহয়, কি যে ক'ম আৰু। হ'লেই হয় আৰু বিয়াখন পাই। হ'ব, তুমি চিন্তা নকৰিবা, সি মোৰ বন্ধু হয়, কিয় নহ'ব? হ'ব, দেউতাকেও ক'ব নহয়, বুজাব নহয় তাক। আৰু ল'ৰাটো চাইতো লাগিছেই, ল'ৰাটো যে একদম দেউতাক মাকৰ খুব মানে একদম কথা শুনা ল'ৰা। দেউতাক মাকে যেনেকৈয়ে ক'ব তেনেকৈয়ে কথা মানে চাগে ল'ৰাটোৱে।